আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ, ভৱিষ্যত জন্মৰ আগতেই লিখা হয় নেকি? এই প্ৰশ্নটো আপোনালোকৰ মনত কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় আহিছে। কিছু লোকে মানে যে ভৱিষ্যত তেওঁৰ কৰ্মৰ ওপৰতেই আহিছে। তেওঁ যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল লাভ কৰিব। আৰু কিছু লোকে এনেকৈ মানে যে আমাৰ ভৱিষ্যত আমাৰ ভাগ্যৰ ওপৰত নিৰূপণ কৰে। আকাশবাণী হৈছিল যে দৈৱকীৰ অষ্টম সন্তানে কংসক বধ কৰিব। তেতিয়া কংসই ভাবিছিল যে অষ্টম সন্তানে মোক তেতিয়া বধ কৰিব যেতিয়া অষ্টম সন্তান জন্ম হ'বলৈ পাব। এই ভাবি কংসই দৈৱকীৰ সন্তানসমূহক বধ কৰিবলৈ ল'লে আৰু যেতিয়া দৈৱকীৰ অষ্টম সন্তানৰ জন্ম হোৱাৰ সময় হ'ল, তেওঁ অকল জন্ম লোৱাই নহয়, ভগৱান শ্ৰীকৃষ্ণই কংসক বধো কৰিলে। এনেকুৱা এইকাৰণেই হ'ল যে কংসৰ ভৱিষ্যত আগৰ পৰাই লিখা আছিল যে কংসৰ মৃত্যু কাৰ হাতত ক'ত আৰু কেতিয়া মৃত্যু হ'ব। এই ভৱিষ্যত কংসৰ জন্মৰ আগতেই লিখা হৈছিল। অকল কংসই নহয়, এই সংসাৰত জন্ম লাভ কৰা সকলো মনুষ্যৰ ভৱিষ্যত জন্মৰ আগতেই লিখা হয়। মনুষ্য কেতিয়া জন্ম হ'ব, তেওঁৰ লগত কি হ'ব, তেওঁৰ কি কি সমস্যাত ভুগিব, এই সকলোবোৰ বিধিৰ বিধান, যাক কোনেও ইচ্ছা কৰিও সলাব নোৱাৰে। তেনেদৰে কংসৰ উপৰিও হিন্দু ধৰ্মত অনেক পুৰণি কথা আৰু আন বহুতো লোকৰ ভৱিষ্যত উল্লেখ থকাৰ প্ৰমাণ পোৱা যায়। আৰু প্ৰথমৰ পৰাই নিৰ্ধাৰিত হৈ আছিল যে ভগৱান প্ৰভু শ্ৰীৰাম মাতা সীতা আৰু লক্ষ্মণৰ সহিতে বনবাস যোৱাৰ কথা, কিয়নো বনবাস যোৱাৰ উদ্দেশ্য ভগৱান শ্ৰীৰামৰ হাতত ৰাৱণৰ মৃত্যু যদি কৈকেয়ী মন্থৰাৰ প্ৰলোভনত নাহিলেহেঁতেন, তেতিয়া না ভৰতে সিংহাসন পালেহেঁতেন আৰু ভগৱান শ্ৰীৰাম মাতা সীতা আৰু ভাতৃ লক্ষ্মণৰ সহিতে বনবাস গ'লহেঁতেন। আৰু আপুনিয়েই ভাবকচোন যে ভগৱান শ্ৰীৰামে বনবাস নগ'লহেঁতেন, তেতিয়া লংকাপতি ৰাৱণ মৃত্যু কেনেকৈ হ'লহেঁতেন। সংসাৰ এখন নাটক, যাৰ ভৱিষ্যত ভগৱানে আগতীয়াকৈ লিখি থৈছে। আমি এইখন নাটকৰ মাথো সৰু এটা অভিনেতাহে, যাৰ বাবে এই সংসাৰত আমি জন্ম লাভ কৰিছোঁ। ভৱিষ্যতক ভাগ্য লৈও দেখা যায়। এই ক্ষেত্ৰত কিছুমান কথা লৈ ঠিকেই থাকে, কিন্তু আপোনাৰ ভাগ্য আপোনাৰ কৰ্মৰ ওপৰত বহুত নিৰ্ভৰ কৰে। এইটোতো আপোনালোক সকলোৱে জানে। যেনে কৰ্ম তেনে ফল। যদি আপুনি ভাল কাম কৰে, তাৰ ফল সকলো ভাল পাব। যদি আপুনি বেয়া কৰ্ম কৰে, তেতিয়াহ'লে তাৰ ফলো বেয়া লাভ কৰিব। অৰ্থাৎ আপোনাৰ কৰ্মফলেই ভৱিষ্যত নিৰ্ধাৰণ কৰে। সেইকাৰণে আমি ভাল কৰ্ম কৰিব লাগে, যাৰ ফলত আমি এটি ভাল ভৱিষ্যত আশা কৰিব পাৰোঁ। সেইবাবে আমাক শাস্ত্ৰই ভাল কৰ্ম কৰিবলৈকে কৈছে। আৰু সেইবাবে আমি ভাল কৰ্ম কৰিব লাগে, যাৰ জৰিয়তে আমি এই জন্ম মৃত্যুৰ চক্ৰটো সুকলমে পাৰ কৰিব পাৰোঁ। কিয়নো বেয়া কৰ্ম কৰা লোকক ভগৱানৰ চৰণতো ঠাই নিদিয়ে। এয়াই নহয়, তুলসীদাসে লিখি থৈ গৈছে যে কৰ্মই প্ৰধান, যিয়ে কৰ্ম কৰিব তেওঁ তাৰেই ফল লাভ কৰিব। যেতিয়া অৰ্জুনৰ হাতত কৰ্ণবধ হৈছিল, তেতিয়া অৰ্জুনে সখা শ্ৰীকৃষ্ণক কৈছিল যে হে মাধৱ, মোৰ হাত কঁপিবলৈ ধৰিছে। তেতিয়া আপুনি মোক বুজাইছিল যে এজন সৎ আত্মাক তেওঁক এই ভাৰৰ পৰা মুক্ত কৰি দিবলৈ। এইটো কি যে মোৰ জ্যেষ্ঠক বধ কৰিবলৈ আপুনি কপালত কলংক লগাই দিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে মানুহৰ ভাগ্য নিৰূপণ কৰিবলৈ মই কোন? মনুষ্যৰ ভাগ্য তেওঁৰ কৰ্মৰ ওপৰতেই নিৰ্ভৰ কৰে। ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হে অৰ্জুন, গছৰ ফল মিঠা হয় নে শুকাই যায়, সেইটো গছজোপাইহে নিৰূপণ কৰিব। হে অৰ্জুন, তুমি ধৰ্মৰ ফালে থাকিবলৈ বিচাৰিলা আৰু কৰ্ণই অধৰ্মৰ ফালে থাকিবলৈ বিচাৰিলে। ইয়াত মই কি কৰিব পাৰোঁ? তুমি অন্যায়ৰ বিৰুদ্ধে মাত উঠালা, কিন্তু কৰ্ণই সকলোবোৰ জানিও মৌন হৈ থাকিল। তেওঁক কেইবাবাৰো শুধৰণি কৰিবলৈ সুবিধা দিলোঁ, কিন্তু কৰ্ণই দুৰ্যোধনৰ মিত্ৰতাক বেছি গুৰুত্ব দিলে। এতিয়া তুমিয়েই কোৱাচোন, মই কি কৰিব পাৰোঁ ইয়াত? ভাগৱত গীতাৰ এই অধ্যায়ৰ পৰা এইটোকে জানিব পাৰোঁ যে ভগৱানে ভাল কাম কৰিবলৈ আমাক বহুতবাৰ সুবিধা দিয়ে, কিন্তু আমি এনেকুৱা নকৰোঁ। আমাৰ বেয়া সময়ত আমি ভাগ্যক লৈ বহুত দুখ কৰোঁ। এই ভিডিঅ'টোৰ পৰা আমি এটা কথাই ক'ম যে ভৱিষ্যত আগৰ পৰাই লিখা থাকে, কিন্তু সেই ভৱিষ্যত আপোনাৰ কৰ্মৰ ওপৰত নিৰূপণ কৰিব। যদি আমি ভাল কাম কৰোঁ, ইয়াৰ ফলাফলো অৰ্থাৎ আমাৰ ভৱিষ্যতো ভাল হ'ব। যদি আমি বেয়া কৰ্ম কৰোঁ, আমাৰ ভৱিষ্যতো বেয়া ফালে গতি কৰিব। সেইবাবে সদায় ভাল কাম কৰি যাব লাগে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।